নমস্কাৰ ৰণাংগনৰ এটা বিশেষ খণ্ডলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ আৰু মই মহানন্দ চেতিয়া বৰ্তমান মই আহি উপস্থিত হৈছোহি অসমৰ এজন প্ৰসিদ্ধ ৰাজনীতিবিদ আৰু সকলোৰে প্ৰিয় আৰু হেহতীয়াকৈ তেওঁৰ বিষয়ে সকলোৱে অৱগত সকলো ৰাইজে অসমবাসীয়ে জানে বিশেষকৈ তেওঁৰ পৰিচয়টো মই আগবঢ়াই দিব বিচাৰিছোঁ তেখেত অসম চৰকাৰৰ এজন প্ৰাক্তন মন্ত্ৰী আছিল তেখেত প্ৰাক্তন চাহ জনজাতি উন্নয়নৰ মন্ত্ৰী আছিল শ্ৰম মন্ত্ৰী আছিল আৰু বৰ্তমান তেওঁ তিনিচুকীয়াৰ বিধায়ক আৰু লগতে তেওঁ হেহতীয়াকৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তেখেত অধ্যক্ষ তেখেতৰ নামটো হৈছে সঞ্জয় কিষাণ ডাঙৰীয়া মই সঞ্জয় কিষাণ ডাঙৰীয়াক মোৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আমি সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে বহু কথা পাতিম তেখেতৰ বহু ৰাজনৈতিক বিশেষকৈ তেওঁৰ ৰাজনৈতিক জীৱনৰ লগত ৰাজনৈতিক এজন তেখেত নেতা তেখেতৰ ৰাজনৈতিক জীৱন ব্যক্তিগত জীৱন তেখেতৰ বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিম এই সন্দৰ্ভত আৰু তেখেতক মই স্বাগতম জনাইছোঁ বৰ্তমান অনুষ্ঠানটোলৈ আৰু আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ যে সঞ্জয় কিষাণ ডাঙৰীয়া কেনে আছে আপুনি আপোনালোকৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদত খুব ভালভাৱে আছোঁ যিহেতু বৰ্তমান সমগ্ৰ অসমৰ লগতে মোৰ জিলাখনতো বানপানীৰ ভয়াৱহ পৰিস্থিতি গতিকে মই বানপানীৰ মাজতে আছিলোঁ যোৱাকালি মই গুৱাহাটীলৈকে আহিছোঁ মোৰ যিটো নিজৰ ঘৰ ঢেলাঘাট চাহ বাগিচাৰ 14 নম্বৰ লাইনত মোৰ যিটো জন্মগৃহ তাতো প্ৰায় খিৰিকী লেভেললৈকে বানপানী হৈছে হয় নিশ্চয়কৈ শেহতীয়াকৈ ৰাজ্যত যিহেতু বানৰ এক খুব বানৰ কাৰণে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে শেহতীয়াকৈ গোটেই অসমতে হৈছিলে আৰু নিশ্চয়কৈ মই এতিয়া আপোনাৰ ওচৰত বিশেষ কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ প্ৰথমতে ৰাজনৈতিক জীৱনৰ আপোনাৰ আদৰ্শ কোন বা কাৰ আদৰ্শত আপুনি অনুপ্ৰাণিত আপোনাৰ ৰাজনৈতিক জীৱনত দাদা বহুকেইটা বিষয়ৰ ওপৰতে মই বহু চিন্তা বিবেচনা কৰি পেলাই আচলতে ৰাজনীতিক ক্ষেত্ৰখনলৈ আহিছিলোঁ আৰু কেইবাজনো আদৰ্শৱান ব্যক্তিয়ে মোক এই ক্ষেত্ৰত যথেষ্ট উৎসাহ যোগাইছিলে বিশেষভাৱে আপোনালোকে জানে যে মই অসম শান্তি ছাত্ৰ সন্থাৰ লগত জড়িত হৈছিলোঁ প্ৰায় মই হাইস্কুল লেভেলত পঢ়ি থকা অৱস্থাতেই মই এই সংগঠনটোৰ লগত জড়িত হৈ পৰিছিলোঁ আৰু মই যদি কওঁ প্ৰথমে মোৰ আদৰ্শ হিচাপে মোৰ পিতৃ স্বৰ্গীয় মোহনলাল কিষাণ কাৰণ সৰুতে মই যেতিয়া একেবাৰে আপুনি ধৰক ME স্কুলতে পঢ়ি আছিলোঁ তেতিয়াই মোৰ দেউতা ট্ৰেড ইউনিয়ন কৰিছিলে আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ নামেৰে যিটো ট্ৰেড ইউনিয়ন এইটো এটা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰে অন্তৰ্গত এইটো ট্ৰেড ইউনিয়ন আৰু দেউতা যথেষ্ট শ্ৰমিকৰ হকে তেখেতে শ্ৰমিকৰ অধিকাৰৰ সপক্ষে তেখেতে বাগানতে থাকি পেলাই মোৰ এজন সাধাৰণ মিস্ত্ৰী আছিলে কাঠ মিস্ত্ৰী আছিলে দেউতা কিন্তু শ্ৰমিকৰ হতে যুঁজিছিলে আৰু মোৰ চোতালত যেতিয়া লাইন কোৱাৰ্টাৰৰ চোতালত যেতিয়া মিটিংবিলাক হৈছিলে ময়ো শুনিছিলোঁ আৰু যেতিয়া মই হয়তো কোনোবাখনত মই ভাবিবলৈ বাধ্য হৈছিলোঁ যে এই মানুহখিনি কেনেধৰণৰ শোষণ কৰা হৈছে কংগ্ৰেছৰ দিনত আচলতে তেনেধৰণৰ শোষণ কৰা হৈছিল এই গোটেই কথাখিনি মোক সেই সময়তো যথেষ্ট মানে এনেধৰণৰ কামবিলাক যাতে মই নিজেও কৰোঁ মানুহখিনিৰ অধিকাৰৰ কাৰণে তেনেকৈ ধৰণৰ চিন্তা আহিছিলে আৰু শেহতীয়াকৈ মই যেতিয়া লাহে লাহে সংগঠনটো কৰি গ'লোঁ সংগঠনটো কৰি যাওঁতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিস্থিতিবিলাকৰ লগত মোকাবিলা হ'লোঁ সেয়া মাটিৰ অধিকাৰৰ ক্ষেত্ৰতে হওক সেয়া শ্ৰমিকৰ অধিকাৰৰ ক্ষেত্ৰতে হওক এইবিলাক কৰি যাওঁতে বিভিন্ন ধৰণৰ লোককো মই ৰাজনীতিক ক্ষেত্ৰখনত লগ পালোঁ ৰাজনীতিত যিসকল লোক আছিলে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আছিলে ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিলে আৰু মোৰ এজন বিশেষ সন্মানীয় দাদা আছিলে বৰ্তমান নাই হীৰা গুপ্তা বুলি পেলাই তেওঁ মোক বহুত অনুপ্ৰাণিত কৰিছিলে ৰাজনীতিক ক্ষেত্ৰখনলৈ আৰু লগতে মোৰ দাদা এজন আছিলে শিল্পী শংকৰ কিষাণ ডাঙৰীয়া তেখেতেও মোক যথেষ্ট সহযোগিতা কৰিছিলে আৰু লাহে লাহে মই সংগঠন কৰি গ'লোঁ সংগঠন কৰি পেলাই বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'লোঁ প্ৰায়
সংগঠন কৰি যাওঁতে মানুহৰ অধিকাৰ বিচাৰি যাওঁতে প্ৰায় 3 মাহ কাল ডিব্ৰুগড় জেলত আমি 11 জন অসম শান্তি ছাত্ৰ সন্থাৰ বিষয়ববীয়া 3 মাহ আমি জেলো খাটিবলগীয়া হ'ল তো গতিকে এনেধৰণৰ বিভিন্ন পৰিস্থিতিৰ মাজত আমি আচলতে ৰাজনীতি ক্ষেত্ৰখনলৈ আহিলোঁ আৰু হয়তো আমি অন্য ৰাজনীতিলৈ যাব পাৰিলোহেঁতেন কিন্তু সৰুৰে পৰা যেহেতু দেউতা BCMS কৰিছিল আৰু BCMSৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য উদ্দেশ্যবিলাক মই সৰুৰে পৰা অকমান উপলব্ধি কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ জানিবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু সেই কাৰণে হয়তো মই শেহতীয়াকৈ সংগঠনৰ পৰা যেতিয়া মই বিদায় ল'লোঁ তাৰ পাছতে মই আপোনালোকে জানে যে গাডকাৰীজীৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই নিজেই পুলক গোহাঁই ডাঙৰীয়া লক্ষ্য কুঁৱৰ ডাঙৰীয়া আদি কৰি পেলাই কেইবাজনো ব্যক্তি আমি ডিব্ৰুগড়ত আমি 2011 ফেব্ৰুৱাৰী মাহত হয়তো আমি ভাৰতীয় জনতা পাৰ্টিত প্ৰথম যোগদান কৰিছিলোঁ নিশ্চয়কৈ আৰু আপুনি চাহ জনগোষ্ঠীৰ এজন বলিষ্ঠ ৰাজনৈতিক নেতা যিহেতু আৰু আমি ৰাজনৈতিক সভাসমূহত দেখোঁ আপুনি কেতিয়াবা খুব ধুনীয়াকৈ ঝুমুৰো গায় আপুনি আপোনাৰ প্ৰিয় ঝুমুৰ কোনটো ঝুমুৰ বুলি ক'লে প্ৰায়বিলাক ঝুমুৰে প্ৰিয় কাৰণ ঝুমুৰ হৈছে এনেকুৱা গীত যি গীত আচলতে কাগজ কলমৰে লিখা নহয় সেই ঝুমুৰ গীতখিনি মানুহৰ অন্তৰত যিবিলাক দুখ বেদনা আছে সেই দুখ বেদনাখিনি গীত আকাৰে আচলতে প্ৰকাশ কৰাহে এটা মাধ্যম ঝুমুৰ গীতবিলাক যেনেকৈ বিহু গীত ঠিক মানুহৰ অন্তৰকণৰ পৰা ওলাই অহা মানুহৰ বেদনা মানুহৰ মৰম চেনেহ প্ৰেম প্ৰীতি উক্ত বিষয়বিলাকে স্থান পায় ঝুমুৰ গীতত ঠিক একেদৰে ঝুমুৰ গীততো তেনেকৈ ধৰণৰ বিশেষভাৱে শ্ৰমজীৱী মানুহখিনিৰ দুখ বেদনা কৃষকসকলৰ দুখ বেদনা তেওঁলোকৰ প্ৰাপ্য অধিকাৰ পোৱা নোপোৱা চাহ বাগিচাৰ সেউজীয়াৰ পৰিৱেশৰ মাজত কাৰোবাক ভাল পোৱাৰ কাৰোবাৰ সফলতা কাৰোবাৰ বিফলতা এনেধৰণৰ কথাবিলাকো আচলতে ঝুমুৰ গীতত লিপিবদ্ধ হৈ থাকে তো গতিকে বহুবিলাক গীত আছে যিবিলাক গীত অধিকাৰৰ কথা কয় বহুবিলাক গীত আছে যিবিলাক প্ৰেমৰ কথা কয় তো গতিকে বহু এনে গীত আছে যিবিলাক মই ভাল পাওঁ আপোনাৰ প্ৰিয় গীতটো তথাপি যদি ক'লে হয় ভাল লাগিল হয় বহুবিলাকে গীত আছে এটা গীত আছে মই খুব ভাল পাওঁ স্বৰ্গীয় মোৰ দাদা শিল্পী আছিলে তেওঁ বহুবিলাক গীত গাই গৈছে তেওঁ বহুবিলাক চিনেমাতো গীত গাইছিলে তেওঁ খুব ভাল লগা এটা গীত আছিলে আছামকে কাঁচা সোণা আছামকে কাঁচা সোণা গীতটো আজিও সকলোৰে বাবে বহুত যথেষ্ট প্ৰিয় সকলোৱে আজিও শুনিলে গীতটি শুনি থাকিবৰ মন যায় আৰু এই গীতটি আচলতে এজন শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ বিষয়ে একজন শ্ৰমিকৰ তেওঁৰ দুখ বেদনাৰ বিষয়ে গোটেই অন্তৰৰ কথাখিনি কৈ গৈছে হয় নিশ্চয়কৈ সঞ্জয় কিষাণ ডাঙৰীয়া মই যিহেতু আপোনাক অসমবাসী ৰাইজে বৰ্তমান সময়ত পৰিচিত এজন ব্যক্তি সঞ্জয় কিষাণ ডাঙৰীয়া আপোনাৰ অসমৰ ৰাইজে চিনি পায় সকলোৱে ভালকৈ বিশেষকৈ মই যদি চাওঁ আপোনাক ৰাজনৈতিক জীৱনৰ জৰিয়তে অসমবাসী ৰাইজে বৰ্তমান আপোনাক আদৰি লৈছে বা আপোনাক জানে সকলোৱে ভাল পায় বা শ্ৰদ্ধা কৰে সেই অনুসৰি মই যদি আপোনাক ৰাজনৈতিক জীৱনৰ আৰু এটা প্ৰশ্ন সোধোঁ বা ৰাজনৈতিক জীৱনৰ আপোনাৰ জীৱন পৰিক্ৰমাৰ অন্য এটা প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ যে ৰাজনৈতিক জীৱনত আপুনি আটাইতকৈ ডাঙৰ সফলতা আপুনি কি বা লাভ কৰিছেনে যেতিয়াৰ পৰা আপুনি ৰাজনৈতিক জীৱনৰ লগত জড়িত হৈ আছে আৰু কিবা বিফলতাও পাইছে নেকি যিটোৰ বাবে আপুনি আজি অনুতপ্ত হয় চাওক ৰাজনীতিত সফলতা আৰু বিফলতা সদায় খোজে প্ৰতি থাকিবই গতিকে আমি যেতিয়া কোনোবা এটা কাম ৰাইজৰ হৈ পেলাই দায়িত্ব লোৱাৰ পাছত সেই দায়িত্বটো যেতিয়া সফলতাৰে আমি সেই মানুহখিনিক সেই অধিকাৰখিনি আমি যেতিয়া দিব পাৰোঁ তেতিয়াই মই ভাবোঁ যে আমি ৰাজনীতি ক্ষেত্ৰখনত ৰাজনীতি পথাৰখনত আমাৰ সেয়া হয়তো আমাৰ বাবে সফলতা বা মোৰ বাবে সফলতা আৰু যেতিয়া ৰাইজৰ কাম বহু চেষ্টা কৰাৰ পাছতো হয়তো কেতিয়াবা আমি কৰিব নোৱাৰোঁ কিবা এটা কাৰণত কোনোবা এটা পাকচক্ৰত আৰু তেতিয়াই মই ভাবোঁ যে সেয়া নিশ্চিতভাৱে বিফলতা যিহেতু ৰাইজে আমাক আশীৰ্বাদ দিছে আমাক মৰণ কৰিছে আমাৰ কাৰণে যথেষ্ট তেওঁলোকে ত্যাগ দিছে আৰু মই এজন
চাহ বাগিচাৰ লাইনৰ কোৱাৰ্টাৰৰ পৰা ওলাই অহা এটা শ্ৰমিক গৃহৰ পৰা ওলাই অহা এজন ল'ৰা আজি তিনিচুকীয়া নিচিনা এটা বিধানসভাত মই বিধায়ক হৈছোঁ, মই মন্ত্ৰীও হৈছোঁ। গতিকে আপুনি ভাবক তিনিচুকীয়া বিধানসভা সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিপুষ্ট এটা সমন্বয় ক্ষেত্ৰ তিনিচুকীয়া বিধানসভা। আৰু তেনেধৰণৰ এটা বিধানসভাত মই এই সন্মানেৰে বিধায়ক হোৱা, সন্মানেৰে মন্ত্ৰীত্ব হোৱা, সেয়া মোৰ এটা ডাঙৰ সফলতা বুলি ক'ব পাৰি। আৰু সেয়া ৰাইজৰ আশীৰ্বাদ বুলি ক'ব পাৰি, ৰাইজৰ মৰম চেনেহ বুলি ক'ব পাৰি। আৰু য'ত নেকি বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপুষ্ট এই বিধানসভা সমষ্টিটোত মই আজিও বিধায়ক হৈ আছোঁ। আৰু আজিও আপুনি যদি চাই প্ৰত্যেকটো ক্ষণতে ৰাইজে মোক, প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে মোক আশীৰ্বাদ দি আহিছে। আৰু হয়তো মই যিমান কৰিব লাগে বহু কামেই মই কৰিব পৰা নাই, কিন্তু তথাপিও ৰাইজে মোক আঁকোৱালি লৈছে, প্ৰত্যেক ক্ষণতে মোক আঁকোৱালি লৈছে, প্ৰত্যেক ক্ষণতে মোক তেওঁলোকে মৰম দিছে, তেওঁলোকে মোক আশীৰ্বাদ দিছে। তো গতিকে মই সেই হিচাপতে বৰ্তমানো চেষ্টা কৰিছোঁ। বহু কামেই কৰিবৰ কাৰণে মই নিজেই হয়তো বহু পৰিকল্পনা কৰিছিলোঁ। মই কেইটামান কাম কৰিব পাৰিছোঁ, সেয়া মোৰ সফলতা বুলি মই ক'ব পাৰি। মই যেতিয়া প্ৰথমে 2016 চনত মই বিধায়ক হৈছিলোঁ, আৰু তেতিয়াই মই কেইটামান কথা ভাবিছিলোঁ যে মই তিনিচুকীয়া জিলাখনত দেশ স্বাধীনতা লাভ হোৱাৰ পাছত এখন মেডিকেল কলেজৰ অভাৱ, আজি তিনিচুকীয়াবাসীও মেডিকেল কলেজ এখন নথকাৰ কাৰণে যথেষ্ট জিয়াটো ভুগিবলগীয়া হৈছে। মানে কোনোবা চিৰিয়াছ পেচেণ্ট লৈ পেলাই কোনোবাই নিজৰ দেউতাক বা মাকক ডিব্ৰুগড়লৈ লৈ যাবলগীয়া হয়। কেতিয়াবা বহুৱে ইমান দূৰলৈ লৈ যাওঁতে কোনোবাই নিজৰ মাতৃক হেৰুৱাইছে ৰাস্তাৰ মাজতে, কোনোবাই নিজৰ পিতৃক হেৰুৱাইছে, কোনোবাই নিজৰ ল'ৰাক হেৰুৱাইছে। তো ই এটা অতি বেদনাদায়ক বিষয় আছিলে। আৰু যাৰ কাৰণে মই প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই যেতিয়া বিধানসভাত ক'ব পৰা হ'লোঁ, তেতিয়াই মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অনুৰোধ কৰিছিলোঁ। আৰু প্ৰথমবাৰতে তেখেতক অশেষ ধন্যবাদ দিছোঁ। তেওঁ প্ৰতিশ্ৰুতি দিছিল যে নিশ্চিতভাৱে আমি তিনিচুকীয়াক এখন খুব সোনকালে মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিম। আৰু তেওঁৰ কথামতে কাম হৈছিল। ইতিমধ্যে আপোনালোকে জানে যে উক্ত মেডিকেল কলেজ, তিনিচুকীয়া মেডিকেল কলেজ শুভাৰম্ভ হৈছে। তাত হাজাৰ হাজাৰ মানুহে এতিয়া চিকিৎসা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে। তাত বহু ল'ৰা ছোৱালীয়ে এতিয়া মেডিকেল শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু ই আমাৰ তিনিচুকীয়াবাসীৰ কাৰণে এটা প্ৰথম উপলব্ধি, এটা প্ৰথম প্ৰাপ্য যে এই মেডিকেল কলেজখন আজি তিনিচুকীয়াবাসীয়ে পাইছে। তাৰ লগতে মোৰ চেষ্টা এটা আছিলে এখন ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে। মই এই চেষ্টা অব্যাহত ৰাখিছোঁ। শেহতীয়াকৈ তিনিচুকীয়াবাসী ৰাইজৰ বাবে এইটো এটা ভাল খবৰ যে আজি কিছুদিনৰ আগতে এডভান্টেজ আছাম হৈছিলে। আৰু মোৰ প্ৰচেষ্টা আছিলে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ। আৰু ইতিমধ্যে আমি তিনিচুকীয়াতে 100 বিঘা মাটি আমি পাবৰ কাৰণে সক্ষম হৈছোঁ এখন স্কিল ইউনিভাৰ্চিটি নিৰ্মাণ কৰিবৰ কাৰণে। আৰু এডভান্টেজ অসমত এয়া চুক্তিবদ্ধ হৈ গ'ল, আমাৰ এছেম্বলিটো এয়া পাছ হৈ গ'ল, কেবিনেটতো এয়া পাছ হৈ গৈছে। আৰু খুব সোনকালে তিনিচুকীয়াবাসীয়ে এটা স্কিল ইউনিভাৰ্চিটি পাবৰ কাৰণে সক্ষম হ'ব। আমাৰ ল'ৰা ছোৱালীয়ে স্কিলৰ কাৰণে বাহিৰলৈ শিক্ষা গ্ৰহণ কৰিবলৈ যাবলগীয়া নহ'ব। যিহেতু এইটো এটা লক্ষ্য আছে আমাৰ যে বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন যিদৰে ক্ষিপ্ৰতাৰে আগবাঢ়িছে, সেইদৰে উদ্যোগৰ ক্ষেত্ৰখনতো যথেষ্ট ক্ষিপ্ৰতাৰে আগবাঢ়িছে। আমি কিছুদিনৰ আগতে এডভান্টেজ অসমৰ জৰিয়তে প্ৰায় 5 লাখ কোটি টকা যি আমাৰ চুক্তি হৈছে। আৰু ইয়াত বিভিন্ন আজি ব্যৱসায়িক গোষ্ঠীয়ে, সেয়া ভাৰতবৰ্ষৰে হওক বা ভাৰতবৰ্ষৰ বাহিৰৰ অন্য ৰাষ্ট্ৰৰে হওক, তেখেতসকলে আগবাঢ়ি আছে বিভিন্ন উদ্যোগবিলাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে। আৰু এই উদ্যোগবিলাকত যদি আমি সংস্থাপিত বিচাৰিবলৈ যাম, তেতিয়াহ'লে নিশ্চয় সেই উদ্যোগবিলাকত সংস্থাপিত হ'বৰ হ'লে আমাৰ স্কিল লাগিব, আমাৰ কাৰিকৰী শিক্ষা লাগিব। আৰু সেইকাৰণে আমি এই লক্ষ্য লৈছোঁ যাতে তিনিচুকীয়াৰ পৰা আমি এই কাৰিকৰী শিক্ষা প্ৰদান কৰি পেলাই আমাৰ তিনিচুকীয়াই হওক, ডিব্ৰুগড়েই হওক, যিখিনি আমাৰ শিক্ষিত ল'ৰা ছোৱালী আছে তেখেতসকলক আমি কাৰিকৰী শিক্ষাৰে গঢ়ি তুলিম। আৰু যিকোনো উদ্যোগ হওক, এতিয়া ছেমিকণ্ডাক্টৰ হৈছে, তাতো আমাৰ নিশ্চয় টেকন'লজি জনা যথেষ্ট ল'ৰা ছোৱালীক লাগিব। তো সেই টেকন'লজি আমি শিক্ষাৰ কাৰণেই এই তিনিচুকীয়া আমাৰ খুব ওচৰতে
আমি এই ইউনিভাৰ্চিটি নিৰ্মাণ কৰিবলৈ গৈছোঁ, স্কিল ইউনিভাৰ্চিটি, আৰু তাৰ পৰা যথেষ্ট ল'ৰা ছোৱালী উপকৃত হ'ব। আৰু ইও তিনিচুকীয়াবাসীৰ বাবে এক ডাঙৰ উপলব্ধি, সি তিনিচুকীয়াবাসীৰ বাবে এক ডাঙৰ প্ৰাপ্য, আৰু সেয়াও এক মোৰ সপোন আছিলে। লগতে ইতিমধ্যে আপোনালোকে জানে যে কেঞ্চাৰ ইনষ্টিটিউটৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়ি আছে তিনিচুকীয়া মেডিকেলৰ ওচৰতে। গতিকে খুব সোনকালে আমি কেঞ্চাৰ ইনষ্টিটিউটটো আমি তিনিচুকীয়াবাসীৰ বাবে উৎসৰ্গিত কৰিম। আৰু বিশেষভাৱে মই যেতিয়া বিধায়ক হৈছোঁ, মানুহৰ বিভিন্ন আকাংক্ষা আছিলে। তিনিচুকীয়া চহৰ যিহেতু বিভিন্ন পৰিৱেশৰ মাজত গঢ়ি তোলা এখন চহৰ, তাতে বিশেষভাৱে ৰাস্তা পদূলিবিলাক যথেষ্ট দুৰৱস্থাত আছিলে, আৰু মই বিধায়ক হৈ ৰাস্তা পদূলিবিলাক ৰাইজৰ অনুৰোধ ক্ৰমে মই নিৰ্মাণ কৰিবলৈ গৈছিলোঁ, আৰু প্ৰায় 80-90% ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে সক্ষমো হৈছিলোঁ। কিন্তু দুৰ্ভাগ্য, আপোনালোকে জানে আজি কিছুদিনৰ আগতে আমাৰ তিনিচুকীয়া মিউনিচিপালিটি এলেকাধীন প্ৰত্যেকটো মানুহৰ ঘৰত বিশুদ্ধ খোৱা পানীৰ বাবে এই তাহানিতে কংগ্ৰেছ চৰকাৰৰ দিনতে এটা চুক্তি হৈছিলে, য'ত আমি খোৱা পানীৰ ব্যৱস্থা কৰি দিম। আৰু সেই সূত্ৰে এতিয়াহে সেই কাম পুনৰদমে চলিছে, আৰু প্ৰায়বিলাক ৰাস্তা এতিয়া খান্দি পেলোৱা হৈছে পাইপ পুতিবৰ কাৰণে। কিন্তু আমি দৃঢ়তাৰে আছোঁ, আমি পাইপ পুতা হৈ যোৱাৰ লগে লগে এই ৰাস্তাবিলাক আকৌ পুনৰ আমি সুন্দৰকৈ নতুনকৈ আমি নিৰ্মাণ কৰিম। তো গতিকে এনেধৰণৰ আকাংক্ষাবিলাক আছিলে। আমি বিশুদ্ধ খোৱা পানীৰ কাৰণেও ইতিমধ্যে সফলতাৰে আগবাঢ়িছোঁ। খুব সোনকালে আমি এটা ডাঙৰ আঁচনি প্ৰায় 100 কোটিতকৈ অধিক টকাৰ এইটো আঁচনি আমি কাম সফলতাৰে আগবঢ়াই লৈ গৈছোঁ। তিনিচুকীয়া যথেষ্ট অঞ্চলত পানীৰ যথেষ্ট অসুবিধা আছে, আইৰণ আছে বিশেষভাৱে, আৰু যথেষ্ট হিয়া আমাৰ ৰাইজ মানে ভুগিবলগীয়া হয় পানীৰ কাৰণে। তো গতিকে এই আঁচনিটো সম্পূৰ্ণ হৈ উঠিলে আমি ভাবিছোঁ আৰু 6 মাহ 1 বছৰৰ ভিতৰত এই আঁচনিটো সম্পূৰ্ণ হৈ উঠিব, আৰু প্ৰত্যেকৰ ঘৰতে আমি বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবৰ কাৰণে সক্ষম হ'ম। কিন্তু তাৰ মাজতে আমি যথেষ্ট ত্যাগ দিবলগীয়া হৈছিলে আমাৰ বাট পথসমূহ, আৰু এই বাট পথসমূহ আমি সোনকালে আমি নিৰ্মাণ কৰিবৰ কাৰণেও আমি সক্ষম হ'ম। নিশ্চয়কৈ ধন্যবাদ থাকিলে আপোনালৈ। মই আৰু এটা পৰৱৰ্তী বিষয়লৈ যাব বিচাৰিছোঁ। বিগত সময়ছোৱাত এটা প্ৰসংগ উত্থাপন হৈছিলে যে আপুনি পৰেশ বৰুৱাক মিছলীয়া বুলি আখ্যা দিছিলে, আৰু তাৰ কেনেকুৱা ধৰণৰ মিছলীয়া বা কেনেকুৱা বিষয় সন্দৰ্ভত তেখেতক মিছলীয়া বুলি কৈছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়তো কিন্তু আপুনি তেখেতক ক্ষমাও খুজিছিলে। বিষয়টো যদি অলপমান কৈ দিয়ে আমাৰ আগত। আচলতে এই বিষয়টো মই এৰাই চলিব বিচাৰোঁ। এনেকৈ ধৰণৰ বিতৰ্কমূলক বিষয়বিলাক আকৌ এটা বিতৰ্ক আনি দিয়ে। আচলতে মই সদায় অসমৰ ৰাইজৰ লগত আছোঁ, অসমৰ ৰাইজৰ লগত থাকিম, অসমৰ ৰাইজৰ হৈ পেলাই মৰিম। তো গতিকে তেনেধৰণৰ বিষয়বিলাক কেতিয়াবা নিজৰ ৰাজনীতিৰ জীৱনতে হওক বা কেতিয়াবা মানে মানুহৰ জীৱনতে হওক, তেনেকৈ ধৰণৰ পৰিস্থিতিবিলাক আহে, আৰু সদায় আমি এইটো সিদ্ধান্ত ল'বলগীয়া হয় যে য'ত ৰাইজৰ স্বাৰ্থ লুকাই থাকিব, য'ত ৰাইজৰ অধিকাৰ লুকাই থাকিব, আৰু তাত আমি তাৰ সপক্ষে আমি সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়, আৰু তেতিয়াও মই তেনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। নিশ্চয়কৈ যিহেতু আপুনি উজনি অসমৰ, মই আৰু এটা প্ৰশ্ন আপোনাক সোধোঁ। উজনি অসমৰ 3 গগৈৰ বিষয়ে আপুনি কি ক'ব? যেনে লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, অখিল গগৈ, কি ক'ব? নাই, চাওক, প্ৰত্যেকেই নিজৰ নিজৰ লক্ষ্য লৈ পেলাই ৰাজনীতিলৈ আহিছে। আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেওঁ এটা পবিত্ৰ ছাত্ৰ সংগঠনৰ পৰা আহিছে। গৌৰৱ গগৈৰ পিতৃ যিহেতু অসমৰে স্বনামধন্য ব্যক্তি, এজন জ্যেষ্ঠ ৰাজনীতিবিদ, তৰুণ গগৈৰ পুত্ৰ, আৰু লগতে আমাৰ অখিল গগৈ ডাঙৰীয়াও তেখেতে সক্ৰিয়ভাৱে ৰাজনীতি ক্ষেত্ৰখনত আছে। মই এইটো গগৈ বুলি পেলাই নকওঁ, তেওঁলোক আচলতে একোজন ৰাজনীতিবিদ। আৰু যদি মই লুৰিণজ্যোতিৰ বিষয়ে যদি মই কওঁ, লুৰিণজ্যোতি ডাঙৰীয়া যিহেতু এটা পবিত্ৰ ছাত্ৰ সংগঠনৰ পৰা আহিছে, আৰু ময়ো সেই পবিত্ৰ ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ। আৰু মই যিহেতু ছাত্ৰ সংগঠনটো থাকোঁতে যিবিলাক অসমৰ কাৰণে কথা কৈছিলোঁ, যিবিলাক মোৰ নিজৰ জনগোষ্ঠীটোৰ কাৰণে কথা কৈছিলোঁ,
আৰু যিবিলাকৰ কাৰণে ৰাইজে মোক আঁকোৱালি লৈছিলে, যিবিলাক কথাৰে মই মানুহৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ, আৰু সেই কথাখিনি বিপৰীতে যেতিয়া মোৰ এতিয়া ৰাজনীতি ক্ষেত্ৰখনত অহাৰ পাছত যদি মই বিপৰীতে মোৰ কাম কাজবিলাক আৰম্ভ হ'ব, তেতিয়াহ'লে নিশ্চিতভাৱে মই আচলতে যিটো লক্ষ্য লৈ পেলাই মানুহৰ মাজলৈ গৈছিলোঁ, মই নিজৰ কথাৰে মোৰ নিজৰ ভাষণেৰে মানুহৰ যিদৰে অন্তৰ জয় কৰিছিলোঁ, সেয়া কিন্তু মিছা প্ৰমাণিত হ'ব, যিটো লুৰিণজ্যোতি ডাঙৰীয়াই কৰি আছে। এইটো অতি অসমৰ ৰাজ্যৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। যিটো ৰাজনীতিক দলে, যিটো চৰকাৰে 855 জন শ্বহীদ উঠাম আছু মানে এই পবিত্ৰ সংগঠনটোৰ পৰা ওলাই যোৱা 855 জন শ্বহীদ যিটো ৰাজনীতিক দলে হত্যা কৰিব পাৰে, যিটো ছাত্ৰ সংগঠনক ইমান ডাঙৰ আঘাত হানিব পাৰে, আৰু সেই বিষয়বিলাক নিশ্চিতভাৱে লুৰিণজ্যোতি ডাঙৰীয়াই তেওঁ ডিঙি ফুলাই ফুলাই ভাষণ দিছিলে, যাৰ কাৰণে মানুহে তাক আঁকোৱালি লৈছিলে। তেওঁ এজন জাতীয় নায়ক হিচাপে হয়তো নামাকৰণো কৰিছিলে। কিন্তু তেওঁ যেতিয়া সেই তেজেৰে ৰঙনি হৈ থকা কংগ্ৰেছৰ লগত হাত মিলাই পেলাই যেতিয়া তেওঁ ৰাজনীতিৰ নাওখন পাৰ হ'ব বিচাৰিছে, তো ইয়াতে পৰিচয় পোৱা যায় যে তেওঁ কেনেধৰণৰ স্বাৰ্থ লৈ পেলাই আচলতে তেওঁ ৰাজনীতি কৰিব বিচাৰিছে। তেওঁ আজি অসমৰ যি পৰিস্থিতি, আজি সেই পৰিস্থিতিৰ কাৰণে কংগ্ৰেছ চৰকাৰ যদি দায়ী, সেই তেতিয়া আছু হৈ থাকোঁতে সেইবিলাক বস্তু তেওঁ দেখা পাইছিলে। কিন্তু এতিয়া ৰাজনীতিক ক্ষেত্ৰখনত অহাৰ পাছত তেওঁ সকলোবিলাক পাহৰি গৈ পেলাই আজি তেওঁ যেতিয়া সেইবিলাক পাহৰি যাব বিচাৰিছে, তেওঁ অসমৰ সেই বেদনাখিনি পাহৰি যাব বিচাৰিছে, কেৱল তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনত কেনেকৈ ধৰণৰ আহিব বিচাৰিছে, এইবিলাক কথা আচলতে। আৰু তেওঁ কেইবাটাও অসমৰ ৰাইজৰ ওচৰত তেওঁ এনেধৰণৰ মিছা মাত মাতিলে। তেওঁ ক'লে এই কা আন্দোলনৰ সময়ত যে লাখ লাখ বাংলাদেশী অসমত আহিব, তেওঁলোকে আমাৰ মাটি বাৰীবিলাক কাঢ়ি লৈ যাব, তেওঁলোকে আমাৰ সকলো ধন সম্পত্তি কাঢ়ি লৈ যাব, কিমান কোটি বাংলাদেশী বৰ্ডাৰত ৰৈ আছে, এনেধৰণৰ কথাবিলাক কৈ পেলাই তেওঁলোকে কা আন্দোলনটোক এনেধৰণৰ উত্তেজনাময় এটা পৰিৱেশ অসমত কৰি তুলিছিলে। আৰু য'ত নেকি এছাম যিসকল সদায় অসমখনক অস্থিৰতা আনিবৰ কাৰণে চেষ্টা কৰে, ধৰ্মৰ নামতে হওক বা অন্য কিবা নামতে হওক, আৰু তেওঁলোকেও এই আন্দোলনটোক তেনেধৰণৰ এটা সুযোগ সুবিধা গ্ৰহণ কৰি পেলাই আমাৰ পবিত্ৰ আমাৰ অসমৰ মানে স্বাভিমান কলাক্ষেত্ৰৰ দৰে এটা পবিত্ৰ অনুষ্ঠানক তেওঁলোকে জ্বলাই দিয়াৰ মানে প্ৰচেষ্টা কৰিছিলে। বহু চৰকাৰী অনুষ্ঠান তেওঁলোকে নিষেধ কৰি দিলে। আমাৰ বিনোদ হাজৰিকা বিধায়ক তেওঁৰ ঘৰটোক জ্বলাই পেলাই নিষেধ কৰি দিলে, মোৰ পঞ্চায়ত অফিচ জ্বলাই পেলাই নিষেধ কৰি দিলে, বহুবিলাক চৰকাৰী অনুষ্ঠান তেওঁলোকে জ্বলাই নিষেধ কৰিলে। লগতে মোৰ নিজৰ ঘৰটোকো প্ৰায় 7 বাৰমান জ্বলাবৰ কাৰণে চেষ্টা কৰা হ'ল। তো গতিকে এইবিলাক পৰিচয় আছে লুৰিণজ্যোতি ডাঙৰীয়াৰ কাৰণে। তো গতিকে আজি তাৰিখত হয়তো অসমৰ ৰাইজে এইবিলাক পৰিৱেশ, এইবিলাক কথা কেতিয়াও পাহৰি যোৱা নাই। আৰু ৰাজনীতি কৰিবলৈ যাওঁতে আচলতে মানুহক এনেধৰণৰে কিছুমান ভুৱা কথাৰে আপুনি এবাৰ টেঙা আম বিক্ৰী কৰিব পাৰি, হয়তো বাৰ বাৰ বিক্ৰী কৰিব নোৱাৰি। আৰু এই কথাবিলাক অসমৰ মানুহে অন্তৰকণে উপলব্ধি কৰিছে। আৰু যাৰ কাৰণে আপুনি যদি চাই এইবাৰ পঞ্চায়ত নিৰ্বাচন, লুৰিণজ্যোতি ডাঙৰীয়াৰ নিজৰ যিখন গাঁও পঞ্চায়ত আছে, লাইপুলি গাঁও পঞ্চায়ত, সেই লাইপুলি গাঁও পঞ্চায়তত এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকলে আৰু লাইপুলিবাসী প্ৰত্যেকটো লাইপুলিবাসীৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক অন্তৰকণে আশীৰ্বাদ দি পেলাই আমাৰ যিমানকেইটা বুথ আছে, আমি যিমানকেইটা ৱাৰ্ড আছে, গোটেইকেইটা ৱাৰ্ড আমি যথেষ্ট এইবাৰ আমি সফলতাৰে আমি জয়লাভ হৈছোঁ। তো গতিকে এইটো এটা আমি ক'ব পাৰোঁ যে বৰ্তমান লুৰিণজ্যোতি ডাঙৰীয়াৰ নিজৰ যিখন গাঁও, সেই গাঁওখনতে তেওঁ এই ৰাজনীতিৰ ক্ষেত্ৰখনত যথেষ্ট তেওঁ কি পৰিচয় আছে, কেনেধৰণৰ তেওঁক আঁকোৱালিছে মানুহে, এইটো এটা ডাঙৰ উদাহৰণ মই আপোনালোকক দিলোঁ। আপোনালোকে ৰিজাল্টটো, পঞ্চায়তৰ ৰিজাল্টটো আপোনালোকে চাই ল'ব পাৰিব। তো গতিকে মানুহ সচেতন, গতিকে মানুহে এইবাৰ যেনেকৈ অখিল গগৈ ডাঙৰীয়াৰ কালি পৰহি তেওঁৰ নিজৰ ঘনিষ্ঠ, একেবাৰে নিজৰ ঘনিষ্ঠ
তেওঁ যিদৰে মানুহক ট্ৰেইনিং দিয়ে সেই একে ট্ৰেইনিঙৰে অখিল গগৈৰ দৰে কথা কোৱা মুদৈ বুলি পেলাই এজন ল'ৰা যে জেলত আছে, যিজন ল'ৰা প্ৰায় কেইবা লাখ টকা ডিমাণ্ড কৰি পেলাই তেওঁ মানুহক ডিমাণ্ড কৰিছিলে, দাবী কৰিছিলে আৰু সেই ৰেকৰ্ডিং পোৱা গ'ল আৰু যাৰ কাৰণে তেওঁ কেইবাটাও কেছত এতিয়া জেলৰ হাজতত আহিছে। তো গতিকে অখিল গগৈ ডাঙৰীয়া ডাঙৰ কথা কৈ পেলাই বিধানসভাত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰা এইবিলাক মানুহে যে আচলতে অসমৰ স্বাৰ্থত কেনেধৰণৰ কাম কৰিছে সেই পৰিচয়টো অখিল গগৈৰ ওচৰতে আছে আৰু অসমৰ ৰাইজে তেওঁক ইতিমধ্যে চিনাক্ত কৰিছে। ইতিমধ্যে আমাৰ পঞ্চায়ত ইলেকশ্যনত তেওঁৰ যিটো সমষ্টি তাতো ভাৰতীয় জনতা পাৰ্টিক মানুহে আঁকোৱালি লৈছে আৰু অখিল গগৈ বোলা মানুহজনৰ আচল ৰূপটো আচলতে চিনাক্ত কৰিবৰ কাৰণে হয়তো অলপ পলম হ'ল, কিন্তু মানুহে ইতিমধ্যে চিনাক্ত কৰিছে। দ্বিতীয়তে গৌৰৱ গগৈ ডাঙৰীয়া নিশ্চিতভাৱে তেওঁ ভাগ্যৱান যে তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা, গতিকে তেওঁ যথেষ্ট তেওঁৰ জ্ঞান আছে, ভাল ৰাজনীতিবিদ, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ কংগ্ৰেছত তেওঁ ৰাজনীতি কৰিবলগীয়া হৈছে। আৰু তেওঁ এটাই কথা মই কৈছোঁ যে তেওঁ ক'ৰ পৰা কেনেধৰণৰ মানুহখিনিক লগত লৈ পেলাই ৰাজনীতি কৰিব, সেইবিলাক মানুহক ৰাজনীতি লৈ পেলাই কৰিবলগীয়া হ'ব। সেইবিলাক মানুহে কালি তেওঁৰ লগত চাৰিওফালে থাকিব, যিবিলাক মানুহে কাজিৰঙাৰ গড় হত্যা কৰিবৰ কাৰণে পিছহুহুকা নাছিল, কাজিৰঙাৰ গড় শেষ কৰি দিছিল, যিবিলাক মানুহে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰি পেলাই অসমখনক বিভীষিকাৰ ৰূপ দিয়াৰ এটা ব্যৱস্থা কৰি থৈ গৈছিল, যিবিলাক মানুহে চৰকাৰী চাকৰিত এটা বিশেষ ধৰ্মীয় লোকক সকলোবিলাক চাকৰি দি পেলাই আমাৰ অসমীয়া খিলঞ্জীয়া লোকসকলক বঞ্চিত কৰিছিল, যিবিলাক মানুহে চাহ শ্ৰমিকসকলৰ অধিকাৰ বিচাৰিবলৈ যাওঁতে কুবাং চাহ বাগিচাত 5জনকৈ মানুহক গুলিয়াই হত্যা কৰিছিল। তো গতিকে সেইবিলাক মানুহৰ মাজত গৌৰৱ গগৈ ডাঙৰীয়াই কেনেকৈ নিকা ভাৱমূৰ্তিৰে তেওঁ ৰাজনীতি কৰিব, সেই সকলোবিলাক মানুহৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। আৰু আমি জানো যে এই কংগ্ৰেছ দলটো তেওঁলোকৰ নিজৰ ঘৰখনতে সদায় তেওঁলোকৰ মানে বিভিন্ন ধৰণৰ বেমেজালি, কোনোৱে কোনোক মানি নোলোৱা এটা পৰিস্থিতি। গতিকে গৌৰৱ গগৈ আহিছে, আজি দুজনমান মানুহ ওলাই আহিছে, কিন্তু কালিয়ে চাব যে তেওঁলোকৰ মাজত নিশ্চয় বিসম্বাদ সৃষ্টি হ'ব। আৰু গতিকে আমি এই ক্ষেত্ৰত কোনো ধৰণৰ কথা ক'বলগীয়া নাই, তেওঁ আহিছে, আমি আদৰণি জনাইছোঁ, কিন্তু তেওঁ ভাল দলত অহা নাই, সেইটোহে আচলতে ডাঙৰ কথা। আৰু অসমৰ ৰাইজে যোৱা দিনবিলাকত কংগ্ৰেছে প্ৰত্যেকটো জাতি জনগোষ্ঠীক কৰি থৈ যোৱা যিবিলাক বিশ্বঘাত, তেওঁলোকে প্ৰত্যেকটো অঞ্চলতে গাঁৱে হওক চহৰে হওক চাহ বাগিচাই হওক মানুহক কৰা প্ৰতাৰণা আৰু বিশেষভাৱে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিখিনি অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত ৰখা, এই গোটেই কথাখিনি আচলতে মানুহে উপলব্ধি কৰি